নমস্কাৰ, এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। প্ৰথমটো খবৰ, 14 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন। দেশৰ সাংসদ বিধায়কৰ বিৰুদ্ধেও 4192টা অপৰাধৰ গোচৰ পঞ্জীয়ন আছে। অসমৰ 14জন সাংসদৰ ভিতৰত 3গৰাকীৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ। লোকসভাৰ 543গৰাকী সদস্যৰ ভিতৰত 251গৰাকীৰ বিৰুদ্ধে আছে গোচৰ। দেশৰ আইন প্ৰণেতাসকলৰ বিৰুদ্ধে 4000 অধিক অপৰাধমূলক গোচৰ আছে। ৰাজ্যসভাৰ 233গৰাকীৰ ভিতৰত 75গৰাকী সদস্যৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। 28খন ৰাজ্যৰ ভিতৰত 14খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিৰ বিৰুদ্ধে সৰ্বাধিক 89টা গোচৰ পঞ্জীয়ন আছে। আনপিনে কেৰালাত সৰ্বাধিক 95% সাংসদৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ। উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। বিভিন্ন ৰাজ্যৰ আদালতত বিচাৰাধীন হৈছে এই গোচৰসমূহ। আগবঢ়াইছোঁ ৰাজ্যবাসীৰ বাবে এটা বৃহৎ খবৰ। অসমৰ ভূগৰ্ভত তেল খনিজ পদাৰ্থ বিচাৰি চলিব খনন কাৰ্য। সম্ভাৱনা থকা নতুন স্থানত খননৰ অনুমতি দিব চৰকাৰে। প্ৰাকৃতিক সম্পদ তেল বিচাৰি খনন চলালে চৰকাৰে দিব সুবিধা। 2 দশক ধৰি তেলৰ সন্ধান নোপোৱাকৈ এই সিদ্ধান্ত লৈছে চৰকাৰে। এই পৰ্যন্ত তেল নোপোৱা, কিন্তু সম্ভাৱনা থকা স্থানতহে চলিব খনন কাৰ্য। নহ'লে অনাগত 10 বছৰত অসমৰ তেল উৎপাদন অভাৱনীয়ভাৱে হ্ৰাস পাব। বৰ্তমান অসমৰ তেল উৎপাদনৰ পৰিমাণ 4 মিলিয়ন মেট্ৰিক টন। তেলৰ উৎপাদন অসমত নকমিবৰ বাবে কেবিনেটত লোৱা হৈছে এই সিদ্ধান্ত। আহি পৰিছে আন এটা খবৰ, দুৰ্নীতি কেলেংকাৰী বন্ধ হ'বই লাগিব। নিকা আৰু স্বচ্ছ হ'ব লাগিব শিক্ষা ব্যৱস্থা আৰু নিযুক্তি পৰীক্ষা। অন্যথা এইবাৰ মই মনে মনে বহি নাথাকোঁ। এইবাৰ এইদৰে হুংকাৰ প্ৰদান কৰিছে বাবা ৰামদেৱে। ৰামদেৱে মন্তব্য কৰি কয়, দুৰ্নীতি কেলেংকাৰী বন্ধ নহ'লে মই পুনৰ আন্দোলনত নামিবলৈ বাধ্য হ'ম। বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাবা ৰামদেৱৰ। দেশৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাত এতিয়াও আসোঁৱাহ আছে। শিক্ষা ব্যৱস্থাৰ আসোঁৱাহৰ বাবে শিক্ষাৰ্থীৰ প্ৰতিবাদত নামিছে। চৰকাৰী চাকৰি নিযুক্তিটো দুৰ্নীতি আৰ্থিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰিছে। চৰকাৰী চাকৰিত 99%লৈ বৃদ্ধি পাইছে দুৰ্নীতি। জাতি ধৰ্ম ভিত্তিত চৰকাৰী নিযুক্তি হৈছে, এয়া সংবিধান বিৰোধী। যদি প্ৰতিবাদ আন্দোলনে হৈ থাকে তেন্তে দেশ কোনে চলাব? মোদী চৰকাৰে সকলো সমস্যাৰ সমাধান কৰক। এটা দলে অকলে দেশৰ ব্যৱস্থা পৰিৱৰ্তন আনিব নোৱাৰে। পৰিৱৰ্তনৰ বাবে সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক স্তৰত প্ৰচেষ্টা লাগে। সৰু ল'ৰা ছোৱালীক আন্দোলনলৈ ঠেলি দিয়াটো উচিত কথা নহয়। শোষণ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এনেদৰে এতিয়া মন্তব্য প্ৰকাশ কৰিছে বাবা ৰামদেৱে। জেনজিৰ বিৰুদ্ধে মন্তব্য কৰা বিজেপি সাংসদক উভতি ধৰিলে ৰামদেৱে। বিজেপি সাংসদৰ বিৰুদ্ধে ৰামদেৱৰ বিস্ফোৰক মন্তব্য। বিজেপি সাংসদ কংগনা ৰাণাৱতে যুৱ সমাজক নৰ্দমাৰে তুলনা কৰিছিল। এই মুহূৰ্তত জনাইছোঁ আন এটা খবৰ, বিজেপিৰ সাংসদ কংগনা ৰাণাৱতৰ এয়া বিকৃত মানসিকতাৰ পৰিচয় বুলি মন্তব্য কৰিছে বাবা ৰামদেৱে। ৰাজহুৱাকৈ কংগনাক তীব্ৰ কটাক্ষ যোগগুৰু ৰামদেৱৰ। মোক প্ৰশংসা কৰি থাকিলে পাপ কামক সমৰ্থন নকৰোঁ। জেনজিৰ বিৰুদ্ধে মন্তব্য কৰা বিজেপি সাংসদক এইদৰে উভতি ধৰিলে ৰামদেৱে। বিজেপিৰ সাংসদৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য, অৰ্থাৎ কংগনা ৰাণাৱতৰ মন্তব্যৰ বিৰুদ্ধে এই বিস্ফোৰক মন্তব্য কৰিছে ৰামদেৱে। আন এটা খবৰ, মুখ্যমন্ত্ৰী ঘোষণাৰ পাছতেই ওলাই আহিছে খিলঞ্জীয়া। কৃষিভূমি ক্ৰয় কৰি গাঁও গঢ়ি তুলিছে অচিনাকি লোকে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত আদৰণি জনাইছে গোৱালপাৰাৰ খিলঞ্জীয়া লোকে। গোৱালপাৰা, ধুবুৰী, বৰপেটাত জাৰি কৰা হৈছে নতুন আইন। সংখ্যালঘুৱে কোটি কোটি টকা দিলেও এই 3 জিলাত নাপাব মাটি। নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সৰ্ববৃহৎ ঘোষণা। খিলঞ্জীয়া বাহিৰে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব। প্ৰথম অৱস্থাত নামনি অসমৰ 3 জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। 40খন ৰাজ্যৰ ৰাজচক্ৰত প্ৰথম অৱস্থাত এই নিয়ম জাৰি কৰা হৈছে। খিলঞ্জীয়া সুৰক্ষাৰ বাবে হিমন্ত চৰকাৰৰ এই বৃহৎ সিদ্ধান্ত। আন এটা খবৰ, মাটি কিনা বেচাৰ নতুন আইনক লৈ গৰজি উঠিছে সংখ্যালঘু সমাজ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে। গোৱালপাৰা, ধুবুৰী, বৰপেটাত সংখ্যালঘুৱে ক্ৰয় কৰিব নোৱাৰিব মাটি। সংখ্যালঘুক বঞ্চিত কৰিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ ৰকিবুল হুছেইনৰ।
অসমৰ আটাইতকৈ ডাঙৰ অসমীয়া হ'ল আদানী। গোৱালপাৰা বহু মাটি আদানীক দিয়া যুঁজা চলাইছে চৰকাৰে। আদানীক মাটি দিবলৈ এনে কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লেণ্ড এডভাইজৰী কমিটিৰ নিয়ম উলংঘা কৰাৰো অভিযোগ ৰকিবুল হুছেইনৰ। দিব লৈছে এটা ব্ৰেকিং নিউজ। আমগুৰিত প্ৰথম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনা। মৰাবজাৰ ৰতনপুৰীয়া গাঁৱত সংঘটিত হৈছে এই ঘটনাটো। যৌন নিৰ্যাতন চলোৱা লম্পটটোৰ নাম মুক্তিনাথ বৰা। 54 বছৰীয়া মুক্তিনাথ বৰাই ফুচুলাইনি কৰিলে কুকাণ্ড। লগৰীয়াৰ সৈতে খেলি থকা অৱস্থাত ফুচুলাইনি নিৰ্যাতনৰ চেষ্টা মুক্তিনাথ বৰাৰ। এই ঘটনাৰ পিছতে ছাত্ৰীগৰাকীয়ে নিশা মাতৃক অৱগত কৰে। পৰিয়ালৰ লোকে আমগুৰি আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ। আমগুৰি আৰক্ষীয়ে অভিযান চলাই লম্পট অভিযুক্ত মুক্তিনাথ বৰাক গ্ৰেপ্তাৰ কৰে। ভাৰতীয় ন্যায় সংহিতাৰ 25/26 নম্বৰ গোচৰ ৰুজু কৰি জেললৈ প্ৰেৰণ কৰিছে মুক্তিনাথ বৰাক। দিব লৈছোঁ আন এটা খবৰ। ব্যক্তিগত কোচিং চেণ্টাৰৰ বাবে কঠোৰ নিয়মাৱলী জাৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তাৰে ভিতৰত প্ৰথমটো হৈছে ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্য সুস্থিৰে ৰখাৰ লক্ষ্য। দ্বিতীয়টো হৈছে 50ৰ অধিক ছাত্ৰ ছাত্ৰী থাকিলে পঞ্জীয়ন কৰাটো বাধ্যতামূলক। তৃতীয়টো হৈছে কোচিং চেণ্টাৰৰ শ্ৰেণীকোঠা শৃংখলিত হ'ব লাগিব। চতুৰ্থটো হৈছে ছাত্ৰ ছাত্ৰীৰ বাবে থাকিব লাগিব পৰ্যাপ্ত সুবিধা। মুখ্যমন্ত্ৰীয়ে সদৰি কৰিলে ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত। লগতে ৰাজ্যৰ সমবায়সমূহক ডিজিটেল কৰা ব্যৱস্থাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। অনলাইনৰ জৰিয়তে পঞ্জীয়ন হ'ব সমবায়সমূহ। দুগ্ধ সমবায়সমূহ একেদিনাই পঞ্জীয়ন হ'ব। অন্যান্য সমবায়সমূহ পঞ্জীয়ন সৰ্বোচ্চ 30 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব। সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ঘোষণা। দিব লৈছোঁ আন এটা খবৰ। এজনো লোক আঘাতপ্ৰাপ্ত হোৱা নাছিল। ছাত্ৰ সমাজৰ প্ৰতিবাদ সন্দৰ্ভত মন্ত্ৰী কিৰেণ ৰিজিজুৰ এই প্ৰতিক্ৰিয়া। নীটৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত হোৱা অনিয়ম আৰু প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বিহাৰ আৰু নতুন দিল্লীত শেহতীয়াকৈ ছাত্ৰ সমাজে কৰা প্ৰতিবাদ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী কিৰেণ ৰিজিজুৱে। ছাত্ৰ সমাজৰ প্ৰতিবাদ সন্দৰ্ভত দেশৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে অৱশেষত মুখ খুলিছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই ক্ষেত্ৰত দিল্লী তথা বিহাৰৰ চৰকাৰৰ পক্ষ লয়। বৃহৎ পৰিসৰৰ ছাত্ৰ প্ৰতিবাদ চম্ভালি লোৱাৰ বাবে আইন শৃংখলাজনিত সংস্থাসমূহৰ লগতে মন্ত্ৰীগৰাকীয়ে উপৰোক্ত দুয়োখন চৰকাৰক সমৰ্থন জনায়। এই প্ৰতিবাদৰ সময়ত কোনো লোকে প্ৰাণ হেৰুৱাব লগা হোৱা নাই অথবা কোনো লোক হতাহত নোহোৱা বুলি উল্লেখ কৰি সুচাৰুৰূপে এই বৃহৎ জনসমাগম পৰিচালনা কৰাৰ বাবে নিৰাপত্তাৰক্ষী বাহিনীক মন্ত্ৰীগৰাকীয়ে প্ৰশংসাৰে উপচায়। নীটৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষাত হোৱা অনিয়ম প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত বিহাৰ আৰু নতুন দিল্লীত শেহতীয়াকৈ ছাত্ৰ সমাজে প্ৰতিবাদ সাব্যস্ত কৰিছিল। এই সন্দৰ্ভত ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰিজিজুৱে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰসমূহৰ কাৰ্যকলাপত কাৰ্যকালত প্ৰতিবাদ চম্ভালিবলৈ ব্যৱহাৰ কৰা পদ্ধতিৰ বিপৰীতে বৰ্তমানৰ চৰকাৰৰ নেতৃত্বত আৰক্ষী আৰু প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে। মন্ত্ৰীগৰাকীয়ে আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ নস্যাৎ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ নামত এজনো প্ৰতিবাদকাৰী আহত অথবা নিহত নোহোৱা বুলি দাবী কৰে। মন্ত্ৰী ৰিজিজুৱে কয়, কাৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই, কাৰো হাড় এডালো ভঙা নাই, কোনোবাই প্ৰতিবাদকাৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই অথবা চিকিৎসালয়ত ভৰ্তি হৈ থকা নাই। এই আন্দোলনৰ পৰিসৰ বিবেচনা কৰক, য'ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু বহু অপৰাধী ছাত্ৰৰ বেশত প্ৰতিবাদস্থলীত প্ৰৱেশ কৰিছিল। প্ৰতিবাদস্থলীত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱাৰ পিছতো আম আদমি পাৰ্টি, ভীম আৰ্মি, সমাজবাদী পাৰ্টিৰ দৰে ৰাজনৈতিক দলৰ প্ৰতিবাদকাৰীসকলৰ লগতে পেম্বুৰিন বজোৱা প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ দিল্লী আৰক্ষীয়ে ন্যূনতম শক্তি ব্যৱহাৰ কৰিছিল। এই প্ৰতিবাদকাৰীসকলৰ মাজেৰে একাংশই বেৰিকেড ভাঙি সংসদ অভিমুখে যাত্ৰা কৰিবলৈ চেষ্টা কৰোঁতেহে আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ কিছু পৰিমাণে বল প্ৰয়োগ কৰিছিল। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। পূৰ্বে তেলেংগানা ৰাজ্যৰ দাবীৰে কৰা আন্দোলন আৰু জৰুৰীকালীন সময়ত হোৱা বহুকেইটা আন্দোলনৰ কথা উদাহৰণ হিচাপে উল্লেখ কৰি মন্ত্ৰী ৰিজিজুৱে পূৰ্বৰ কংগ্ৰেছ চৰকাৰসমূহে প্ৰতিবাদ কৰা বা আন্দোলনৰ সময়ত কেনেধৰণে বল প্ৰয়োগ কৰি আন্দোলনকাৰীক অত্যাচাৰ কৰিছিল সেই কথা উল্লেখ কৰে। আৰক্ষীৰ তথা প্ৰশাসনে কাৰো কোনো ক্ষতি নোহোৱাকৈ পৰিস্থিতি চম্ভালি লোৱাৰ বাবে মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁলোকক ধন্যবাদৰ পাত্ৰ বুলি অভিহিত কৰে। আনহাতে এই প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ গুলীচালনাৰ ঘটনা সংঘটিত নোহোৱা বুলিও মন্ত্ৰীগৰাকীয়ে কয়।